ভাৰতৰ কোনো এখন প্ৰদেশতেই নোহোৱা এটা আঁচনিৰ নামেই হৈছে এই নিযুত মইনা আঁচনি। আৰু এই নিযুত মইনা আঁচনিৰ জৰিয়তে আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ এই ছোৱালীসকলক যাতে আমি আকাশ চোৱাৰ ব্যৱস্থা কৰি দিব পাৰোঁ, তেওঁলোকে যাতে আধাতেই শিক্ষা সাং কৰি তেওঁলোকৰ নিজৰ অমূল্য জীৱনটো যাতে ধ্বংস নকৰে, তেওঁলোকৰ যিটো নেকি প্ৰত্যাশা, সেই প্ৰত্যাশা যাতে অকালতে নিৰ্বাপিত নহয়, যাতে তেওঁলোকে একেবাৰে বাল্যকালতেই বিশেষকৈ 14-15 বছৰ বয়সৰ পাছতেই তেওঁলোকে যাতে সন্তান জন্ম দিয়া এটা মেচিনলৈ ৰূপান্তৰিত নহয়, তাৰ কাৰণে ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে আজি সকলো আমাৰ 10 লক্ষ ছোৱালীয়ে যাতে পঢ়িব পাৰে, তাৰ কাৰণেই এই আঁচনিটো। যিটো আঁচনিৰ জৰিয়তে আমি জানো যে প্ৰত্যেকখন বিদ্যালয়তে আমাৰ ছাত্ৰীসকলৰ পঢ়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যয় আমি কৰিব নালাগে, সেয়া চৰকাৰী ব্যয়টো গ্ৰহণ কৰে বা তেওঁলোকে দিয়ে। কিন্তু আপোনালোকে এইটো কথাও জানে যে আজি তাৰ উপৰিও কিন্তু তেওঁ আমাৰ 10,000, 12,500 আৰু 25,000 টকাকৈ আমাৰ যি আমি প্ৰত্যেকেজন যে হায়াৰ ছেকেণ্ডেৰীয়ে হওক বা আমাৰ স্নাতকতেই হওক বা স্নাতকোত্তৰতেই হওক, এই ধৰণে তেখেতে যি ধৰণে মাহে মাহে প্ৰতিটো 10 মাহত পইচা দিয়াৰ ব্যৱস্থা এটা কৰিছে, সেইটোৱে হৈছে আটাইতকৈ আমাৰ কাৰণে এটা সুখদায়ক দিশ। কাৰণ আজি আমাৰ ড্ৰপ আউট, অৰ্থাৎ এই আধাতে শিক্ষা সামৰাৰ যিটো পৰিৱেশ, যিটো নেকি আমাৰ এটা সংস্কৃতি হৈ পৰিছিল, সেয়া আজি নাই। অতি সুন্দৰভাৱে বাল্য বিবাহ প্ৰতিৰোধ হৈছে, অতি সুন্দৰভাৱে আজি ড্ৰপ আউটৰ যিটো নেকি আমাৰ এটা সাংঘাতিক সমস্যা, এইটো সমস্যাও নাইকিয়া হৈ গৈছে। নমস্কাৰ, মই অনন্যা শইকীয়া, মই চিপাঝাৰ মহাবিদ্যালয়ৰ ছাত্ৰী। আৰু এই আঁচনিখনি যে ৰূপায়ণ কৰিলে, সেইবাবে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক ধন্যবাদ জনাইছোঁ। কাৰণ আমি জানো যে ডিগ্ৰী কমপ্লিট কৰাৰ পিছত আমাৰ ছোৱালীসকলে বিয়াত বহিবলগীয়া হয় আৰ্থিক সমস্যাৰ বাবে। এই নিযুত মইনাটি দিয়াৰ পিছত তেওঁলোকে এটা নতুনকৈ মটিভেট হৈছে যে সিহঁতে যাতে নিজৰ হায়াৰ ষ্টাডিজ কণ্টিনিউ কৰিব পাৰে। আৰু এই ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়াৰ বাবে আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ MLA ডক্টৰ পৰমানন্দ ছাৰক মই ধন্যবাদ জনাইছোঁ এই আঁচনিখনি লওঁতে, যে আমাক সহায় কৰিছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।